নিশ্চয়কৈ ৰাজীৱ আচলতে আপুনি গোটেই কথা বতৰাখিনি ইতিমধ্যে উল্লেখ কৰিছে আৰু পুৱাৰ যিটো বুলেটিন সেই বুলেটিনত আমি ইতিমধ্যে উল্লেখ কৰিছোঁ পুৱা 10 বজাৰ লগে লগে এই যি ঐতিহাসিক চৰাইদেউ যি মৈদাম সেই মৈদাম আচলতে বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ ৰূপান্তৰিত হ'ব আৰু এই মুহূৰ্তত মই চৰাইদেউত যিহেতু উপস্থিত আছোঁ ইয়াৰ সামগ্ৰিক যি পৰিৱেশটো সেই পৰিৱেশটো এই মুহূৰ্তত সতীৰ্থৰ জৰিয়তে পোনপটীয়াকৈ দেখাইছোঁ যিহেতু 600 বছৰীয়া আহোম ৰাজত্বৰ স্বৰ্ণীল ইতিহাস উজ্জীৱিত হৈ থকা ঐতিহাসিক যি চৰাইদেউ মৈদাম সেই মৈদামৰ এই মুহূৰ্তত পোনপটীয়া যি পৰিৱেশটো সেই পৰিৱেশটো দেখাইছোঁ যিহেতু যোৱা 21 জুলাইৰ পৰা 31 জুলাইলৈ দিল্লীত যি ইউনেস্কোৰ যি কাৰ্যসূচী আছিলে সেই কাৰ্যসূচীতে যি চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ ৰূপান্তৰিত কৰাৰ কথা কৈছিলে আৰু ঠিক এঘণ্টাৰ পিছতে এই যি বিশ্ব ঐতিহ্য ক্ষেত্ৰ যি চৰাইদেউ সেই চৰাইদেউলৈ ৰূপান্তৰ কৰা হ'ব আৰু এই মুহূৰ্তত ইয়াৰ পৰিৱেশটো সামগ্ৰিক যি পৰিৱেশটো সেই পৰিৱেশটো দেখাইছোঁ আৰু ইতিমধ্যে বিভিন্ন যিসমূহ জাতীয় দল সংগঠন আছে জাতীয় দল সংগঠনৰ বিষয়ববীয়া আহি ইতিমধ্যে ইয়াত উপস্থিত হৈছে আৰু ইয়াৰ সামগ্ৰিক যি পৰিৱেশটো সেই পৰিৱেশটো দেখাইছোঁ আৰু যিহেতু ইয়াত আমি উল্লেখ কৰিছোঁ যিহেতু কোৰ জোন আছে তাত প্ৰায় 90টাকৈ যি মৈদাম আছে সেই মৈদাম আচলতে বিশ্ব ঐতিহ্য ক্ষেত্ৰত আচলতে অন্তৰ্ভুক্ত হ'ব আৰু এই মুহূৰ্তত বিভিন্ন দল সংগঠনৰ বিষয়ববীয়া আছে আমি তেওঁলোকৰ পৰা কিছু কথা বতৰা জানিব বিচাৰিম যিহেতু আটাচুৰ মিলন বৰগোহাঁই আছে মই আপোনাৰ পৰা আচলতে পোনপটীয়াকৈ জানিব বিচাৰিম প্ৰায় 10টা বছৰ পিছত এক মহেন্দ্ৰ ক্ষণৰ সাক্ষী হ'বলৈ গৈছে কি ক'ব এই মুহূৰ্তত আচলতে এই মুহূৰ্তত এটা আৱেগিক মুহূৰ্ত অসমবাসী ৰাইজে বছৰ ধৰি আচলতে যিটো বিষয় উপস্থাপন কৰি আহিছিল যিটো শুভ সংবাদৰ বাবে বাট চাই আছিল সেই সংবাদটো খন্তেক ক্ষণৰ পিছতে আচলতে উপলব্ধি কৰিব আৰু লাভ কৰিব গতিকে ইয়াৰ কাৰণে কৃতিত্ব কিন্তু আমি এটা কথা জনাব লাগিব যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি কৃতিত্ব দিব লাগিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি কৃতিত্ব দিব লাগিব কাৰণ তেখেতসকলৰ আচলতে চৰকাৰী যিখিনি কৰণীয় সেই কৰণীয়খিনি বিগত সময়বিলাকত নকৰাৰ কাৰণে হয়তো এই ক্ষণটো অহা নাছিল তেখেতসকলৰ দিনত কিন্তু আজি এই বিজেপি চৰকাৰখনে কৰিছে গতিকে আমি কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ আৰু অসমবাসী ৰাইজক আমি আহ্বান জনাইছোঁ খন্তেক পিছতেই যেতিয়াই আচলতে ঘোষণা কৰিব চৰাইদেউ মৈদামসমূহ যেতিয়াই আচলতে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত হ'ব সন্ধিয়ালৈ প্ৰতিজন অসমবাসীয়ে যাতে নিজৰ ঘৰৰ পদূলি এগছিকৈ বন্তি প্ৰজ্বলন কৰি চাওপাসকলৰ প্ৰতি যাতে শ্ৰদ্ধা জনায় চৰাইদেউ যে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত হ'ল এই বিষয়টো যে অসমবাসী ৰাইজে গুৰুত্ব সহকাৰে ৰৈ আছিল আৰু অনাগত দিনত যাতে ইয়াৰ কাৰণে কি কৰিবলগীয়া আছে যে কৰিবৰ কাৰণে যে সাজু আছে এই কথাটো প্ৰমাণ কৰি বিশ্ব দৰবাৰত দেখুৱাবৰ কাৰণে আমি আহ্বান জনাইছোঁ নিশ্চয়কৈ আচলতে টাইপাৰ ভিগু হাতীমুঙি আছাম আপোনাৰ পৰাই জানিব বিচাৰিম এক মহেন্দ্ৰ ক্ষণৰ সাক্ষী হ'বলৈ গৈ আছে কি ক'ব হয় আমি টাইহোম যুৱ পৰিষদে ধন্যবাদ জনাইছোঁ অসম চৰকাৰক যে আমি সকলো দল সংগঠনে বিগত বহুদিনৰ আমি আন্দোলন কৰিছোঁ যে চৰাইদেউ মৈদাম বিশ্বৰ আমি পিৰামিড সদৃশ বুলি কওঁ যে বিশ্ব ঐতিহ্য ক্ষেত্ৰত যাবৰ কাৰণে আমি বহুদিন ধৰি আবেদন কৰি আহিছিলোঁ যে বিগত চৰকাৰসমূহে এই প্ৰচেষ্টা হাতত ল'লে আৰু আজি ডক্টৰ হিমন্ত বিশ্ব নেতৃত্বাধীন অসম চৰকাৰখনে যি প্ৰচেষ্টা হাতত লৈ আজি বিশ্ব ঐতিহ্য ক্ষেত্ৰ নিয়াৰ ক্ষেত্ৰত যি প্ৰচেষ্টা ল'লে তাক আমি ধন্যবাদ জনাইছোঁ আমাৰ কাৰণে গৌৰৱৰ বিষয় একো থাকিব নোৱাৰে ইয়াত চৰাইদেউ বুলি কোৱাৰ লগে লগে আহোমৰ প্ৰথম ৰাজধানীৰ কথা আহে চাউলুং চুকাফাৰ মৈদামৰ কথা আহে আমাৰ চাওপাসকলৰ পবিত্ৰ মৈদামৰ কথা আহে যে এই মৈদাম আজি বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ যোৱা হিচাপে এজন অসমীয়া বা এজন আহোম হিচাপে আমি যথেষ্ট গৌৰৱবোধ কৰিছোঁ যে অনাগত সময়ত যাতে আমি কাজিৰঙা আৰু মানসৰ পাছত যে আৰু এটা আমাৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্থান সাংস্কৃতিক ক্ষেত্ৰত চৰাইদেউ আছে এই কথাটো বিশ্বই জানিব বিশ্বই জনাৰ লগে লগে ইয়াত বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকসকল ইয়ালৈ আহিব ইয়াত আন্তঃগাঁথনি নিৰ্মাণ হ'ব গতিকে আমি আশা ৰাখোঁ যে অনাগত সময়ত আমাৰ মৈদামসমূহ বিশ্ব ঐতিহ্য যোৱাৰ লগে লগে এই অঞ্চলত যথেষ্ট উন্নয়ন হ'ব আমি আৰু এই মৈদামসমূহ যাতে বা আমাৰ সকলোখিনি যাতে বিশ্বৰ মানুহে যাতে গম পাব তাৰ কাৰণে আমি নিশ্চয় আশাবাদী যে অনাগত সময়ত ইয়াৰ যথেষ্ট উন্নয়ন হ'ব বুলি আমি আশা কৰিছোঁ নিশ্চয়কৈ আচলতে এই মুহূৰ্তত যদি এটা কথা উল্লেখ কৰোঁ যে দেশৰ আচলতে 43 সংখ্যক আৰু অসমৰ 3য় সংখ্যক যি বিশ্ব ঐতিহ্য ক্ষেত্ৰ সেই বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ এই মুহূৰ্তত স্বীকৃতি পাবলৈ গৈ আছে আৰু কিছু সময়ৰ পিছতে যি মহেন্দ্ৰ ক্ষণ সেই মহেন্দ্ৰ ক্ষণৰ সাক্ষী হ'ব সমগ্ৰ অসমবাসী আৰু এই মুহূৰ্তত যি চৰাইদেউ যি পোনপটীয়া পৰিৱেশটো সেই পৰিৱেশটো দেখাইছোঁ ইতিমধ্যে আহোমৰ যি পূজা বানফি যি পূজা সেই পূজাৰ বাবে আয়োজন কৰা হৈছে আৰু ইতিমধ্যে যি যুঁজা সেই যুঁজা আৰম্ভ কৰিছে এই মুহূৰ্তত সামগ্ৰিক যি পৰিৱেশটো সেই পৰিৱেশটো সতীৰ্থৰ জৰিয়তে পোনপটীয়াকৈ প্ৰতিনিধিত্ব দৰ্শকসকলক যিহেতু দেখাবলৈ চেষ্টা কৰিছোঁ আৰু ইতিমধ্যে কৈছোঁ যে 2014 চনৰ যি ইউনেস্কোলৈ যি মনোনীত হৈছিল আৰু মনোনীত হোৱাৰ পিছত প্ৰায় 10টা বছৰৰ পিছত এই যি এক মহেন্দ্ৰ ক্ষণৰ সাক্ষী হ'বলৈ গৈছে চৰাইদেউবাসী আৰু এই মুহূৰ্তত যি বানফি পূজাৰ আচলতে যি যুঁজা সেই যুঁজাৰ এই মুহূৰ্তত আহোমৰ যি পৰম্পৰাগত যি পূজা বানফি পূজা সেই বানফি পূজাৰ কাৰণে এই মুহূৰ্তত যি যুঁজাসমূহ সেই যুঁজাসমূহ কৰা পৰিলক্ষিত হৈছে আৰু পৰৱৰ্তী সময়ত আৰু কিছু মাজত আছে প্ৰায় 1 ঘণ্টা আৰু 1 ঘণ্টাৰ পিছতে পুৱা 10 বজাৰ লগে লগে আনুষ্ঠানিকভাৱে এই যি বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ যি মৈদাম সেই মৈদামৰ যি বিশ্ব ঐতিহ্য ক্ষেত্ৰত মনোনীত হ'ব বুলি আনুষ্ঠানিক যি ঘোষণা সেই ঘোষণা প্ৰদান কৰা হ'ব